প্ৰথমতে মই আপোনালোকৰ প্ৰেছ ক্লাবত মই ধন্যবাদ জনাইছোঁ যে মোক আজি ইয়াতে মাতি লৈ যি সম্বৰ্ধনা দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে মই বিশেষকৈ মোৰ ধুবুৰী সমষ্টিৰ ৰাইজ তথা ভোটাৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম আৰু চিৰকৃতজ্ঞতা মই যাচিম এই কাৰণে যে আজি 20টা বছৰ পিছত 20টা বছৰ UDFৰ দখলত থকা সমষ্টি ধুবুৰী সমষ্টিটো যে মই উদ্ধাৰ কৰিব পাৰিছোঁ, সেইটো ধুবুৰী সমষ্টিৰ ৰাইজে এইবাৰ দেখাই দিলে যে তেখেতসকলে মই টিকট পোৱাৰ পিছত যাওঁ যেনেকৈ কৈছিলে যে বাইদেউ আমি আপোনাক বিপুল ভোটত জয়ী কৰিম, ঠিক তেনেদৰে মই টিকট পোৱাৰ পিছত যিটো বিপুল সঁহাৰি পাইছিলোঁ, ঠিক তেনেদৰে মই ভবাতকৈ মই জানিছিলোঁ যে মই জিকিম, কিন্তু মই ভবাতকৈ বেছি ভোট পাইছোঁ। তাৰ কাৰণে মই ধুবুৰী সমষ্টিবাসী ৰাইজ তথা ভোটাৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয়, আমাৰ কৰিবলগীয়া বহুত কাম আছে, কাৰণ 20টা বছৰে UDFৰ দখলত থকাৰ কাৰণে ডেভেলপমেণ্ট কাম ঠিক তেনেদৰে হোৱা নাই। আৰু যিহেতু বিধায়কজন আমাৰ ইয়াৰে নাছিলে, সেইকাৰণে তেখেতৰ মনৰো ইমান এটা টান নাছিলে। তো গতিকে মোৰ এটা সপোন, মোৰ এটা আশা আছিলে, মই যদি কেতিয়াবা বিধায়িকা হওঁ ধুবুৰী সমষ্টিত, বিধায়কবিলাকে নকৰা কাম সেই কাম মই কৰিম। কিন্তু যিহেতু মই এজন লেডিজ, এজন মহিলা, ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছত এইবাৰ হাইকমাণ্ডে মোৰ ওপৰত বিশ্বাস ৰাখি টিকটটো দিছিলে। সেই বিশ্বাস, আশা আৰু বিশ্বাস অটুট ৰাখি ধুবুৰী সমষ্টিবাসী ৰাইজ যিদৰে মোক ভোট দিলে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মই মহিলাৰ ওপৰত মোৰ অগ্ৰাধিকাৰটো থাকিবই। তাৰপিছতো মই ধৰক যুৱ বৃদ্ধ যিসকল আছে চবৰে কাৰণে মই কৰিবলৈ চেষ্টা কৰিম। আৰু 2 নম্বৰৰ কথা হৈছে, আপোনালোকক মই কৈছিলোঁৱে যে মই বহুদিনৰ সপোন, মই যদি কেতিয়াবা বিধায়িকা হওঁ তেনেহ'লে মোৰ কৰিবলগীয়া কাম হৈছে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ প্ৰথম মোৰ কাম হ'ব গৰাখহনীয়াৰ ওপৰত নজৰ দিয়া। দ্বিতীয়তে মোৰ কাম হ'ব, আজিও ইমান দিন UDF দলৰ বিধায়ক থকা সত্ত্বেও 20টা বছৰে বহুত ৰাস্তা ঘাট আমাৰ ইমান জৰাজীৰ্ণ অৱস্থা হৈ আছে যে অকণমান বৰষুণ আহিলেই মানে খোজকাঢ়িব পৰা নাযায়। গতিকে সেই ৰাস্তা ঘাটৰ ওপৰতো মই নজৰ দিম। আৰু তৃতীয়তে হৈছে, আমাৰ বহুত ধুবুৰী সমষ্টিত আমাৰ ভাল এটা হস্পিটেল নাই, মানে অকল খালি চিভিল হস্পিটেলটো মানে সেইটো মেডিকেল কলেজ, সেইটোৰ বাহিৰত মানে 18টা GP ভিতৰত তেনেকুৱা হস্পিটেল নাই। চাব চেণ্টাৰ যদিও আছে, কিন্তু ডক্টৰ নাই, মেডিচিন নাই। গতিকে সেই চাব চেণ্টাৰবিলাক ভালকৈ মেৰামতি কৰি যাতে ডক্টৰ আৰু মেডিচিনৰ ব্যৱস্থা কৰা যায়, সেইটো মই চেষ্টা কৰিম। আৰু খোৱা পানীৰ ব্যৱস্থা, যিহেতু আমাৰ ধুবুৰী সমষ্টিত চবতকৈ পিছপৰা, আৰু যদি মানুহৰ এই বেমাৰ হয় ট্ৰিটমেণ্ট কৰিবলৈও তেনেকুৱা সক্ষম নাথাকে। গতিকে যাতে খোৱা পানীৰ ওপৰত বিশুদ্ধ খোৱা পানী খাব পাৰি, তাৰ কাৰণে বিশুদ্ধ খোৱা পানীৰ ওপৰতো মোৰ নজৰ থাকিব। আমাৰ পঞ্চমতে হৈছে, আমাৰ বহু যুৱক ধুবুৰী সমষ্টিৰ বাহিৰলৈ কাম কৰিব লগা হৈছে। গতিকে তেখেতসকলকো কেনেকৈ আমি ধুবুৰী সমষ্টিত সংস্থাপন দিব পাৰি তাৰ ওপৰতো মোৰ নজৰ থাকিব। মই নকওঁ যে চব কাম মই একেলগে কৰিম বা মই কৰিব পাৰিম, সেইকাৰণে মই যিমান দূৰ পাৰোঁ মানে এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিম। চাওক, মই এটা কথাই কৈছোঁ যে মোৰ কৰিবলৈ বহুত স্পৃহা আছে, কিন্তু যিহেতু আমাৰ চৰকাৰ নহয়, এতিয়া স্পষ্ট হৈয়ে গৈছে আমাৰ চৰকাৰ নহয়, তথাপিও মই আপোনাক ক'লোঁ কথাটো যে কৰিবলগীয়া বহুত আছে। অলপতে মোক কেইজনমানে জনাইছে, এইটো মোৰো মনৰ কথা আছিলে, যিহেতু ট্ৰেইন ষ্টেচন আমাৰ ধুবুৰীত হয়, কিন্তু আমি দেখিব পাৰিছোঁ যে ধুবুৰীৰ পৰা কলকাতা যাবলৈ আমাৰ ট্ৰেইন নাই। আৰু যিখন ট্ৰেইন ধুবুৰীৰ পৰা শিলঘাটলৈ যায় সপ্তাহত 3 দিনত যায়। গতিকে সেইটো যাতে ডেইলি যাব পৰা অৱস্থা হয়, সেইটো এটা আমাৰ ভাল। আৰু 3 নম্বৰত হৈছে, সেই ট্ৰেইন আমাৰ ধুবুৰীৰ পৰা যাতে দিল্লীলৈও যাব পাৰি, তাৰ কাৰণে মই এটা মানে জনাম। আৰু বাছ ষ্টেণ্ডৰো কথা আছে, বহুত কথা আছে। সেই কথাবিলাক মই লাহে লাহে এটা এটাকৈ সমাধান কৰিবলৈ বা কৰিবলৈ মই চেষ্টা কৰিম।